লোকপিয়ল সম্পৰ্কীয় আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে মই ৰবিউল ইছলাম সেলিম। আপোনালোকে বোৰ্ডত দেখা পাইছে লোকপিয়ল 2027 হয়। লোকপিয়ল 2027 সম্পৰ্কে আলোচনা কৰিম। মই পূৰ্বে কৈছিলোঁ যে এই লোকপিয়লত গণনাকাৰী আপোনাৰ ঘৰত আহিব, কিন্তু তাৰ পূৰ্বে আপুনি এজন পৰিয়ালৰ মুৰব্বী হিচাপে আপোনাৰ নিজৰ গণনাখিনিৰ তথ্য আপুনি নিজেও পৰ্টেলত দাখিল কৰিব পাৰে অনলাইন যোগে। আপুনি ইয়াৰ বাবে নিজৰ মোবাইল ফোন, স্মাৰ্টফোন বা কম্পিউটাৰ বা লেপটপৰ জৰিয়তে পাৰে। যদিহে আপুনি এই ক্ষেত্ৰত অভিজ্ঞ অনলাইনৰ ক্ষেত্ৰত, তেতিয়াহ'লে আপুনি নিজে কৰিব, আৰু যদি অভিজ্ঞ নহয় তেতিয়াহ'লে অন্য কোনো অভিজ্ঞ ব্যক্তিৰ দ্বাৰা কৰাব। এই সম্পৰ্কীয় লিংক যথাসময়ত আপোনালোকে পাই যাব। আপোনালোকক চৰকাৰীভাৱে এইটো দিয়া হ'ব। যিহেতু আমাৰ ইয়াত গণনাকাৰী আপোনালোকৰ ঘৰত অসমত ঘৰে ঘৰে গণনাকাৰী যাব 2026 চনৰ আগষ্টৰ 17 তাৰিখৰ পৰা। তাৰ 15 দিন পূৰ্বৰে পৰা আপোনালোকে এই স্বগণনাৰ কামখিনি কৰিব পাৰিব, অৰ্থাৎ নিজৰ তথ্য নিজে অনলাইন যোগে দাখিল কৰিব পাৰিব। অৰ্থাৎ আগষ্টৰ 2 তাৰিখৰ পৰা আপোনালোকৰ এইটো লিংক খোল খাব, আৰু আগষ্টৰ 2 তাৰিখৰ পৰা 2026 আগষ্টৰ 2 তাৰিখৰ পৰা লিংকটো খোল খাব, আৰু তাতে গৈ আপোনাৰ নিজৰ তথ্য নিজেই দাখিল কৰিব পাৰিব। নিজৰ ঘৰত বহি পাৰে, কম্পিউটাৰ চেণ্টাৰত বহি পাৰে, সুবিধা অনুযায়ী আপোনালোকে পাৰিব। স্বগণনাৰ বাবে আপুনি প্ৰত্যেক পৰিয়ালৰ মুৰব্বী এটা মোবাইল নম্বৰ ব্যৱহাৰ কৰিব লাগিব। এটা মোবাইল নম্বৰ দ্বিতীয় পৰিয়ালৰ কাৰণে ব্যৱহাৰ নহ'ব। এটা মোবাইল নম্বৰেদি আপুনি এটা নিজকে ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ পৰৱৰ্তী সময়ত আপুনি কামখিনি আগবঢ়াই লৈ যাব পাৰিব। OTP আহিব সেই নম্বৰত, এই কামখিনি আগবঢ়াই লৈ যাব। অৰ্থাৎ সেই স্বগণনাৰ সময়ত, অৰ্থাৎ আপোনাৰ ঘৰত যে গণনাকাৰী অহাৰ কথা আছিলে, গণনাকাৰী আহিব পিছলৈ 2026 17 আগষ্টৰ পৰা গণনাকাৰী ঘৰত আহিব, কিন্তু তাৰ পূৰ্বে আপোনাৰ নিজৰ তথ্য দাখিল কৰিব। আপোনাৰ গণনাকাৰীয়ে যিখিনি তথ্য ল'লেহেঁতেন সেই একেখিনি তথ্য আপোনালোকৰ প্ৰশ্ন আহিব, প্ৰশ্ন আহি থাকিব, লিষ্ট থাকিব। সেই লিষ্টৰ পৰা আপোনাৰ যিটো হয় সেইটো, ধৰক আপোনাৰ নামটো আপুনি লিখিব। তাৰপিছত অন্যান্য যিমানখিনি ঘৰত যদি আপোনাৰ এটা মটৰচাইকেল আছে, হয় মটৰচাইকেল আছে বুলি ক্লিক মাৰি দিব, বাছ তাতে ক্লিক কৰি দিলেই হ'ল। এনেকুৱা সহজ কিছু প্ৰশ্ন আছে, আৰু এই সম্পৰ্কে আপোনালোকে কম্পিউটাৰত যেতিয়া খুলিব সেই সম্পৰ্কে পাই যাব। তো স্বগণনাৰ সময়ত আপোনালোকৰ তথ্যখিনি দাখিল হ'ল। দাখিল হোৱাৰ পিছত আপোনাৰ এটা ID জেনেৰেট হ'ব, ID নম্বৰ এটা পাব। সেই ID নম্বৰ আপোনাৰ মোবাইলত পাব, আপোনাৰ ইমেইল যদি দিয়া থাকে ইমেইলতো পাই যাব। সেই ID নম্বৰ পৰৱৰ্তী সময়ত যেতিয়া আগষ্টৰ 17 তাৰিখৰ পৰা যেতিয়া আপোনাৰ ঘৰত গণনাকাৰী ঘৰত আহিব এনুমাৰেটৰ, সেই গণনাকাৰীক আপুনি সেই ID নম্বৰ দিব, আৰু গণনাকাৰীয়ে তেতিয়া আপোনাৰ গোটেই ডিটেইলছখিনি চাব। যদি ক'ৰবাত কিবা বিসংগতি হৈছে, ক'ৰবাত যদি অলপ ইফাল সিফাল হৈছে, তেতিয়া গণনাকাৰীয়ে সেইখিনি শুধৰাই ল'ব পাৰিব। অৰ্থাৎ এনুমাৰেটৰে সেইখিনি এডিট কৰিব পাৰিব। তাৰ পৰৱৰ্তী সময়ত বাকী কামখিনি আগবাঢ়ি থাকিব। অৰ্থাৎ গণনাকাৰীৰ সুবিধাৰ কাৰণে, অৰ্থাৎ গণনাকাৰীয়ে যাতে সহজতে কামখিনি আগবঢ়াই নিব পাৰে, তাৰ কাৰণে স্বগণনাৰ প্ৰয়োজন। আৰু এটা কথা হৈছে, বহু সময়ত এটা প্ৰশ্ন আহে বা অভিযোগ আহে, বহু সময়ত গণনাকাৰীয়ে নাম বা অন্যান্য তথ্যবিলাক ভুল তথ্য সন্নিৱিষ্ট কৰি পেলায়। যদি তেনেকুৱা তেনেকুৱা অভিযোগ আপোনাৰো আছে, তেতিয়াহ'লে আপুনিও এই স্বগণনাত অংশগ্ৰহণ কৰিব পাৰে। অৰ্থাৎ চেঞ্চাছৰ যি সেল্ফ এনুমাৰেশ্যন, নিজেই নিজৰ তথ্য দাখিল কৰা এইখিনি পাৰে, তেতিয়া ভুল হোৱাৰ সম্ভাৱনাটো কম থাকিব। কাৰণ যেতিয়া নিজৰ মোবাইলত নিজেই কৰিব আপুনি, নাইবা কম্পিউটাৰ চেণ্টাৰত বহি কম্পিউটাৰৰ সন্মুখত নিজে বহি নিজে তথ্যখিনি চাব পাৰিব, তেতিয়া ভুল হোৱাৰ সম্ভাৱনাটো খুবেই কম থাকিব। সেইকাৰণে আশা কৰিছোঁ যে আপোনালোকে এই স্বগণনাত অংশগ্ৰহণ কৰিব। স্বগণনাত অংশগ্ৰহণ কৰাৰ পিছতো কিন্তু আপোনালোকে এনুমাৰেটৰ অৰ্থাৎ গণনাকাৰীৰ লগত যোগাযোগটো ৰক্ষা কৰিব লাগিব। গণনাকাৰী যেতিয়া ঘৰত আহিব, গণনাকাৰীৰ লগত আপুনি সহযোগ কৰি বাকী কামখিনি আগবঢ়াই লৈ যাব। আশা কৰিছোঁ যে অসমৰ জনসাধাৰণে এক ভাল লোকপিয়লৰ স্বাৰ্থত এই স্বগণনাত অংশগ্ৰহণ কৰাৰ লগে লগে লোকপিয়লৰ যিমান পৰ্যায় আছে, প্ৰত্যেকটো পৰ্যায়তে সহযোগিতা আগবঢ়াব। ধন্যবাদ।